কৰিছা? শুকানকে তাৱাত দি থৈছো অলপ আৰু ইয়াক খৰিচা দেখিছে আকৌ এই মোবাইলটো এখনতে ধৰি ধৰি যে এডিটিং কৰি থাকো যে সেইটো কথা। স্কুলৰ সন্মুখৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো। সকলোকে পুনৰবাৰ স্বাগতম ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। স্কুলৰ পৰা বাহিৰে বাহিৰে বোলো তেল অলপ ভৰাই আনোগে। আহি ডিপু পালোহি, কিন্তু ইয়াতে ভাবিলোঁ যে মোৰ আকৌ মাছ পুঠি কেইটামান নহ'লে ভাত খাই ভাল নালাগে নহয়। আৰু আটাইতকৈ ডাঙৰ কথা কি জানে, নিজে খাওঁ বা নাখাওঁ, ঘৰৰ মানুহক এসাঁজ ভালকৈ খুৱাব পাৰিলে বৰ ভাল লাগে। এইখিনি মোৱা, এইখিনি কান্দুলি ন? কান্দুলিটো কাঁইট নাথাকে জানো? কাঁইট থাকিলে অকণমান দিগদাৰ হ'ব। এইকেইটা ক'ৰ মাছ? এইটো নদী বাহু মাছ, এইটো ৰৌ। আজিকালি গোবিনে ঘাটৰ সলনি আহি পিনে ইয়াত আগবেলা ইয়াত বহেহি। এই কেইটা বজালৈকে? 2টামান বজালৈকে নে ইয়াত? চাওক, স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছোঁ, একদম দলঙৰ ওচৰ পালোহি। মানে ই মোক বোলো গেজু কৰিছে বুলি কৈছোঁ। ইমান দূৰৰ পৰা মই আহি ইয়াত পাবহি লগা হৈছে মাছ বিচাৰি বিচাৰি। এতিয়া মাছ ল'লোঁ, ৰৌ ল'লোঁ লোকেল, আৰু অলপমান মোৱা আছিলে মোৱা ল'লোঁ। বহুত দিনৰ মূৰত লগ পালোঁ মোৰ একে নামৰ এজনী ষ্টুডেণ্ট, কিন্তু আজিকালি মোৰ ওচৰলৈ নাযায় আৰু এতিয়া লগ পাই পিনে বাইদেউ বুলি মাতিছে আৰু ধুনু ধুনু লাগিছে, ডাঙৰ ডাঙৰ লাগিছে। এজনীয়ে ঘৰৰ নেমু বিকিছে, খালি মোক ইমান দাম লৈ দিছে। এইবোৰ ঘৰৰ নেমু দেই, এইবোৰ ঘৰৰ নেমু, খালি মোক কয় আৰু শিমলুগুৰিৰ পৰা আনোগে বুলি, বেলেগৰ পৰা আনোগে বুলি। আমাৰ ঘৰৰ বাৰীখনৰ নহয়, এইবোৰ চব ঘৰৰ পাচলি, কিমান পাচলি এইবোৰ চব ঘৰৰ হয়। তাই মানুহটোৱে কয় তাই বিকে, পইচাকেইটা তাই লৈ মানুহজনক নিদিয়ে। আজি চব এনেই ধেমালি কৰি আছোঁ। ইমানেই দাম হৈছে, দোকানীয়ে এতিয়া দি দিওঁ এনেকৈও নোৱাৰে দিবলৈ, ইমানেই দাম হৈছে। আপোনালোকৰ ফালে কিমান দাম ক'ব? তাৰপিছতে আৰু কি ল'ব লগা আছে জানো, মুঠতে বজাৰ চোজাৰ আকৌ এই 2দিনমান কিবা কিনোহে শেষেই হয়, আকৌ বজাৰ কৰিবই হয়। বহুত দিনৰ পৰা ভিডিঅ'ত এটা বস্তু দেখি আছিলোঁ, ফাইনেলি এইটো আহি পালেগৈ। মোৰো বহুত বেছি ইউজ কৰিবলৈ মন আছিলে, কিন্তু মই ভাবিছোঁ এইটো মই বুজাই দিয়াতকৈ আপোনালোকক ফোনটোৱে খুব ধুনীয়াকৈ বুজাই দিব পাৰিব। ফোনটো এইটো হৈ গ'ল টেন্স মাছাজাৰ। এইটো এটা বেটাৰী অপাৰেটিং চিষ্টেম মাছাজাৰ হয়, যিটোৰ পৰা আপোনালোকে আথাৰাইটিছ হওক বা বেলেগ কিবা যে বিষ চিষ হয়, এই বিষবিলাকৰ পৰা একদম মানে ৰিলিফ পোৱা যায়। আৰু চবচে ইম্পৰ্টেণ্ট কথা হৈ গ'ল কি, ইয়াৰ এতিয়ালৈকে এনেকুৱা ৰিচাৰ্জ হোৱা নাই যে কিমাননো বিষটো ৰিলিফ হয়, কিন্তু ইউজ কৰি থকা সময়ত আপোনালোকৰ যি বিষে নহওক লাগিলে, কঁকাল বিষ, ভৰি বিষ, আঁঠু বিষৰ পৰা আৰম্ভ কৰি গোটেই বিষখিনি নাইকিয়া হৈছে। সেইকাৰণে মই মাহঁতলৈ বুলি আৰম্ভ কৰা মোলেও, সেইকাৰণে মই এই বস্তুটো অৰ্ডাৰ দিছিলোঁ আৰু আজি আহি পেলাই পাই গ'লি। এইটো হৈ গ'ল আগাৰো ডুৱেল চেনেল পৰ্ট মাল্টি ফাংচনেল টেন্স মাছাজাৰ। আগাৰো আমি কেলৈ আনি আছোঁ আপোনালোকক এইটো কথা কৈ দিছোঁ। আগাৰো যিবিলাক প্ৰডাক্ট, সেইবিলাক আচলতে প্ৰাইচ আৰু কোৱালিটিৰ ফালৰ পৰা আমি খুব বেছি ভাল পাইছোঁ ন? আমাৰ বহুত ভাল লাগিছে, সেইটো কাৰণে এইটো লৈ আনিছোঁ। আৰু ইয়াতে আপোনালোকে যদি চাই তেনেহ'লে আপোনালোকে ইয়াতে 24 মাছাজ মোড আছে, 20টা এডজাষ্টেবল ইণ্টেনচিটি ছেটিংছ আছে, এইকেইটা হয়তো ল'ব পাৰিব। আৰু 10ৰ পৰা 60 মিনিট পৰ্যন্ত এডজাষ্টেবল টাইমাৰ আছে। নৰ্মেলি এইটো 20 মিনিটত এটা অটো টাইম আছে, আপোনাৰ নিজস্ব সুবিধা অনুযায়ী টাইমিংটো মিলাই ল'ব পাৰিব। এইটো হৈ গ'ল মেইন বক্সটো। এইটো যদি খুলি দিওঁ তেনেহ'লে ইয়াৰ ভিতৰত থাকে আমাৰ এইটো টেন্স মাছাজ। আৰু ইয়াতে আপোনালোকে চাবলৈ পাব, ইয়াতে অন অফৰ চুইচ আছে, ইয়াত এইফালে চাৰ্জ দিব পাৰি, আৰু এইফালে 2টা পৰ্ট আছে, এটা A আৰু এটা B। বেগ এটা আহে, আপুনি ইয়াতে ভৰাই লৈ ফুৰিব পাৰে। আৰু যিহেতু এইটো পকেট চাইজ হয়, গতিকে আপুনি যিকোনো ঠাইত বহি আপুনি ৰিলিফ ল'ব পাৰে। এডাল মই যে আপোনালোক কৈছিলোঁ চাৰ্জ দিব পাৰি, এডাল চাৰ্জাৰ কেবল, আৰু লগত কেইটামান এনেকুৱা পেড আহে যিকেইটা আপুনি নিজৰ সুবিধা অনুযায়ী লগাব পাৰিব। আৰু এইকেইডাল হৈ গ'ল ইয়াৰ AB কেবল কেইডাল। এইটো এটেচ কৰিবৰ কাৰণে একেবাৰে ইজি। 2টা চেনেলত আপুনি 2ডাল কেবল লগাই ল'লে, A চেনেলটোৰ কাৰণে আপুনি A, B চেনেলটোৰ কাৰণে B লগাই ল'লে। মানে কথাটো কৈছোঁ কি, A চেনেলটো আপুনি বেলেগ এজন ব্যক্তিৰ কাৰণে, Bটো বেলেগ এজন ব্যক্তিৰ কাৰণে বা বেলেগ জেগাৰ কাৰণে ল'লে। ইয়াতে আপোনালোকৰ চাব প্লাছ মাইনাছ আছে, এইফালৰ যিকেইটা প্লাছ মাইনাছ Aৰ কাৰণে, এইফালৰ যিকেইটা প্লাছ মাইনাছ সেইকেইডাল B কেবলৰ কাৰণে ইউজ হ'ব। আৰু এইটো যিটো T ওলাই আছে, Tটো ইউজ কৰি পেলাই আপুনি টাইমাৰটো চেঞ্জ কৰিব পাৰে, লগতে এইটো বেটাৰী দেখা দিব কিমান আছে। আৰু এই যিটো M আছে, Mটো হৈ গ'ল মোড, মানে কোনটো মোডত লাগে। ইয়াত ক্লিক কৰি দিলোঁ, ক্লিক কৰাৰ লগে লগে ধৰি লওক এইটোত আহি গ'ল। এতিয়া ইয়াতে যদি আপুনি ক্লিক কৰে, ক্লিক কৰি পেলাই আপুনি নিজৰ ইচ্ছা অনুযায়ী মোডকেইটা আপুনি ইয়াতে চেঞ্জ কৰি ল'ব পাৰে। লগাবৰ কাৰণে একেবাৰে উজু হৈ যায়, আপুনি এইকেইটা পেকেটৰ পৰা উলিয়াই পেলাই ধুনীয়াকৈ এনেকৈ এটেচ কৰি দিব পাৰে। ইয়াৰ যিটো বেটাৰী সেইটো পাৱাৰফুল লিথিয়াম আয়ন বেটাৰী হয়, গতিকে ই 4ৰ পৰা 6 ঘণ্টা পৰ্যন্ত আপোনালোকক আপোনালোকে এইটোৰ পৰা মাছাজ ল'ব পাৰিব। আৰু ক'লোৱে লগতে এডাল চাৰ্জাৰ আছে, গতিকে যেতিয়া চাৰ্জ শেষ নিচিনা লাগিব, লগতে আপুনি এডালে চাৰ্জ দি ল'ব পাৰিব। জেল হয়, চাওক এনেকৈ কৰি পেলাই ধুনীয়াকৈ আপুনি আঁতৰাই দিলে এইখিনি জেল নিচিনাকৈ কৰি লগাম হাতত। ওকে, মা ভাগৰ এটা হাতত লগাই দিলোঁ। এইটো বিষ মানে মোৰ হেৰি আকৌ, এই মোবাইলটো এখনতে ধৰি ধৰি যে এডিটিং কৰি থাকো যে সেইটো লগাই দিলোঁ। আৰু চেনেলটোৰ পৰা 2টাই বেলেগ বেলেগ মুড ল'ব পাৰিম। মানে মই যিটো মুড লৈ আছোঁ সেই মুডটো ল'ম, ভালে লাগিছে ন? ভাল লাগিছে। এটা বেলেগ চাওক, কথাটো এনেকুৱা হয়, মই যদি বুজাই দিওঁ আপোনালোকে ভালকে নুবুজিবও পাৰে ন, সেইকাৰণে ভাবিলোঁ ফোনটোৱে বুজাই দিয়ক, কাৰণ সি ধুনীয়াকৈ গোটেই কথাখিনি বুজাই দিব পাৰে। এটা ডিভাইচ মোৰ ওচৰত আছে, এইটো ডিভাইচ অন হৈ আছে, কৈ আপুনি
এটা ডিভাইজৰ পৰা দুজন মানুহেও ল'ব পাৰে, এটা ডিভাইজৰ পৰা এজন মানুহে বেলেগ বেলেগ জেগাতো ল'ব পাৰে। বস্তুটো ভাল পাই আপোনালোকৰ লগত শ্বেয়াৰো কৰিলোঁ। আপোনালোকে যদি ল'ম বুলি ভাবে মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে তাত গৈ চেক কৰিব আৰু এবাৰ কিনি পেলাই চাব। আমাৰ সমাজত এতিয়াও এনেকুৱা বহু মানুহ আছে যিবিলাকে ভাবে যে মাইকী মানুহে একোৱেই কৰিব নোৱাৰে। এতিয়া মই এই কথাটো এইকাৰণে ক'লোঁ, বহুত মাইকী মানুহে কি হয় অকলশৰে কিছুমানে কটাব লগা হৈছে আৰু কিছুমানৰ ধৰক ইনকম চ'ৰ্চ বেলেগ নাই, মাইকী মানুহগৰাকীয়ে কৰে। কিছুমানৰ এনেকুৱা হৈছে যে একো কৰিবলৈ এটা সুবিধা পোৱা নাই, তাৰপিছতো মানে মাইকী মানুহজনী এনেকৈ কৰিব পাৰি জানো? মোলৈ চাব, মই এতিয়া নহয় আজি কিমান বছৰৰ পৰা কিন্তু এনেকৈ ঘৰখন মই পৰিচালনা কৰি আছোঁ। বজাৰ সমাৰ কৰাৰ পৰা, স্কুল যোৱাৰ পৰা, ঘৰ পৰিচালনা কৰাৰ পৰা সমস্তখিনি, কিন্তু তথাপিও মই ভাগৰি নপৰোঁ। ইয়াৰ অন্তৰালতো কিন্তু এটা কথা আছে যে এনেকুৱা নহয় যে মোৰ ঘৰৰ বাকীবিলাকে কামনি নকৰে, তেওঁলোকেও এতিয়া যথেষ্টখিনি কৰা হৈছে, কিন্তু তাৰপিছতো এই অভ্যাসটো মোৰ থাকি গ'ল। এই অভ্যাসটো যেতিয়া ইহঁতি একেবাৰে সৰু আছিলে নহয় ফোনটো বাবলুহঁত, তেতিয়া আমাৰ এখেতৰ খুব বেছি গা বেয়া আছিলে আৰু সেই সময়টোতে মই ঘৰখন এনেকৈ পৰিচালনা কৰিব লগা হৈছিলে, নিজৰ কাৰণে ভাবিবলৈ মই সময় নোপোৱা হৈ গৈছিলোঁ। আৰু এতিয়া ভাবোঁ ভগৱানে বোলে যি কৰে ভালেই কৰে বুলি কয় যে, সেই অভ্যাসটো এতিয়া এনেকৈ থাকি গ'ল নহয় যে এতিয়া মই আনৰ ওপৰত ডিপেণ্ড নকৰাকৈ মানে মই অকলে চব কৰি চলিব পাৰোঁ। এতিয়া সোণটোৱেতো কমানি কৰা হৈছে, লাহেকৈ কিবা কিবি কৰে, বাবলু ফাৰ্মখন আছে, এখেতেও ফাৰ্মৰ লগত ব্যস্ত এতিয়া, কিন্তু তথাপিও মানে সেই হেবিটটো এটা এনেকুৱা ধৰণে লাগি গ'ল নহয়, এতিয়া মানে চব চম্ভালিব পাৰোঁ। ভগৱানে কোৱাত আলহী অতিথি আহিলে ৰন্ধা বঢ়া কৰিব পাৰোঁ, নিজে ক'ৰবাত বজাৰ সমাৰ কৰিবলৈ যাব পাৰোঁ, গোটেই ঘৰখন মেইনটেইন কৰি মানে পইচা পাতিয়ে কেনেকৈ কৰিব লাগে সেইখিনি কৰিব পাৰোঁ, মানে অল এভৰিথিং কৰিব পৰা সেইখিনি শক্তি অন্ততঃ ভগৱানে মোক দিছে। গতিকে মই নিজৰ ফিট মাৰি আজি কোৱা নাই, মই এটা কথাহে ক'ব বিচাৰিছিলোঁ যে কোনো মহিলাই কিন্তু মই মহিলা, মই মাইকী মানুহ, মই ছোৱালী বুলি কিন্তু পিছ পৰি থাকিলে কেতিয়াও সংসাৰ নচলিব। কলিজা গা ধুলা নেকি? তোমাক মায়ে আজি পিটিছিলে নেকি? নাই পিতা, দেউতাই পিটিছিলে নেকি? নাই নাই। আৰু দেউতাই পিটিছিলে? দাদাই নাই নাই। কলিজাজনী মুনুৱে এতিয়া বনালে শুকান ৰুটি, কিন্তু মোৰ কাৰণে নহয়, মুনুৱে বনাইছে এতিয়া দেউতাকৰ কাৰণে আৰু এভাগ বনাইছে কণমানিৰ কাৰণে, আৰু মই খাম এতিয়া ভাত। আজি নৰসিংহ দি দাইল বনাইছোঁ, লগত দিছোঁ কণবিলাক। আজি যে ৰ'দটো ইমান বেছি নাই, এইকেইদিন কেনেকুৱা ৰ'দ আৰু, তেতিয়াহ'লে মই খাই মেলি লওঁ, আপোনালোকে চাগে খালে। আৰু সকলোৱে খোৱাৰ সময়টো জনাবচোন দেই। মই ফাষ্টিং কৰি আছোঁ, আপোনালোকে সেইটো কথা গম পায়ে। মোক আগতো বহুগৰাকীয়ে সুধিছিলে যে আপুনি কেনেকৈ ফাষ্টিং কৰে। চাওক, সময়টো সম্পূৰ্ণ নিজৰ, আপুনি মাত্ৰ 8 ঘণ্টা খাব লাগে, বাকী 16 ঘণ্টা খাব নালাগে। গতিকে সেই সময়টো আপুনি কেনেকৈ কৰে? এতিয়াতো মোৰ মানে আজি বহুত দেৰিয়ে হ'লগৈ, আজি 16 ঘণ্টা এতিয়া পাৰ হোৱা নিচিনাই হ'ল। অনলাইনত ৱেট জোখা মেচিন এটা অৰ্ডাৰ দিছিলোঁ। আমাৰ কোম্পানী যোগে মানে আগৰ যিটো মেচিন আছিলে সেইটো ভাঙি পেলালে, এতিয়া নতুনকৈ এটা আহিছে। এইটো হ'ব, মই নকৰোঁ, তুমি পঢ়া, মই চাবলৈহে আহিছিলোঁ। তাই যে ডাঙৰ হৈছে নহয়, এতিয়াতো আৰু মাকে পঢ়াব লাগিবই। স্কুলত পঢ়াই হৈছে আৰু আকৌ ঘৰজনীক পঢ়াবগৈ নোৱাৰোঁ। আৰু মই কৈছোঁ তুমি যিমান যি কৰা কৰি থাকা, মই নোৱাৰোঁ আৰু দেই বোলো। মাছ একদম শুকানকৈ টাৱাত দি থৈছোঁ, অলপ মৰমৰীয়া কৰি পেলাই। এইখিনি খৰিচা দি পেলাই পিটিকা বনাব লাগিব। ৰাতিৰ ভাত সাজে একেলগতে খোৱা হয়, সেইকাৰণে ৰাতিয়ে আমাৰ আইটেমবোৰ বেছিকৈ হয়। চামুচখনে অকণমান হেঁচি দিলোঁ, ভাগিলে একেবাৰে গুৰি হৈ গ'লে ভাল নালাগে, অকণমান এনেকৈ থ'ব লাগে। আৰু ইয়াৰ খৰিচা দেখিছে, একদম মুখা কৰি আছে গোন্ধৰে, কি মজা হৈ আছে চাওক। ইয়াৰ অকণমান দি ইয়াৰ পিটিকাখন বনাই লওঁ আৰু তাৰপিছতে মজাকৈ ভাত খাই দিম দেই। আপোনালোকক কি আছে জনাব। মাছ ফ্ৰাই কৰা চহচকে মাতটো ওলাই আছে, আৰু লগতে চিমনিটোৰ আৱাজত আপোনালোকে মোৰ মাতবিলাক শুনি পাইছে নাই ক'ব নোৱাৰোঁ দেই। আগতে আইতাহঁতৰ জুহালত এনেকুৱা অকণমান পিটিকা খোৱা কাৰ মনত আছে? যিসকলে বাৰু নগৰতে ডাঙৰ হৈছে তেওঁলোকে নাজানিব, যিসকলে কিন্তু গাঁৱত বাস কৰিছে তেওঁলোকৰ কাৰণে এই পিটিকাকণ কিন্তু বৰ চিনাকি। যেহেতু মোৰ এইটো ৰেচিপি চেনেল নহয়, গতিকে গোটেইখিনি নিদিলোঁ, কিন্তু ইয়াত কি আছেতো আপোনালোকে গম পালেই। খৰিচা আছে, মাছ আছে, আৰু অকণমান মই ধনিয়া কাটি দিলোঁ, আৰু এয়া হৈছে ভোট জলকীয়া, অকণমান মিঠাতেল। খাই দিয়ক একাহী ভাত এইকণেৰে। ঘৰুৱা মাছে টান নহয়, কিমান ধুনীয়া হৈছে চাওকচোন। আৰু এয়া অকণমানিকৈ পেটৰ ফালে মাছ টুকুৰা দিছোঁ চেংনাঙক, এনেকৈ তাইক ভাতকেইটা খুৱাবলৈ মাকক দি লওঁগৈ, তাৰপিছতে আমি খাম। আৰু বাচন বৰ্তন ধুই মেলি আজৰি হ'ব লাগে, হয় নাই? দেখা মানুহ বাই বাই কৈ দিয়া।
অঁ ৰৈছোঁ অঁ খাই লোৱা ৰৈ লৈছোঁ তোমাৰ বাই বাইটো ল'বলৈকে ইমান দেৰি ৰ'ব লাগেনে চুমুটি দিয়া অঁ